মূলাদল সমবায় সমিতির 2023 বর্ষর বার্ষিক সাধারণ সভা অনুষ্ঠিত হয়। যথেষ্ট গৰমত নেওচি আমাৰ অংশীদাৰ ৰাইজসকল আজি ইয়াত আহিলে। আমি তাৰ বাবে তেখেতসকলক ধন্যবাদ জনাইছোঁ। আমাৰ যোৱা বছৰত ভেৰিফাই কৰি আমাৰ কমিটিখনে 2,53,579 টকা লাভ কৰিব পৰাটোৱে সফলতাৰ অন্যতম দিশ বুলি আমি অনুধাৱন কৰিছোঁ। ভৱিষ্যত পৰিকল্পনা যথেষ্ট লোৱা হৈছে। তাৰ ভিতৰতে আমাৰ সুদীৰ্ঘ 22 বছৰ কাল সভাপতিয়ে গুৰু দায়িত্ব পালন কৰি আমাৰ মাজৰ পৰা যোৱা বছৰ বিদায় লোৱা প্ৰয়াত নেৱাৰদেৱৰ পৰিয়ালবৰ্গই তেখেতৰ ত্যাগক সন্মান জনাই সমিতিৰ কাৰ্যালয় চৌহদত তেখেতৰ এক আৱদ্ধ মূৰ্তি প্ৰতিষ্ঠা কৰাৰ অনুমতি বিচাৰিছিল আৰু শুভ লক্ষণ আজিৰ সাধাৰণ সভাই প্ৰয়াত নেৱাৰদেৱৰ আৱক্ষ মূৰ্তি আমাৰ কাৰ্যালয়ৰ সন্মুখত স্থাপন কৰাৰ অনুমতি প্ৰদান কৰিছে। আমি আশা ৰাখিছোঁ প্ৰয়াত নেৱাৰদেৱৰ পৰিয়ালবৰ্গই অতি কম দিনৰ ভিতৰতে আমাৰ বীৰেন্দ্ৰ নেৱাৰৰ আৱক্ষ মূৰ্তিৰে ইয়াত প্ৰতিষ্ঠা কৰিব আৰু কমিটিখনে আগন্তুক দিনত আমাৰ অংশীদাৰ ৰাইজক কৃষি ঋণ লগতে কৃষকক সাৰ বীজ আদি যোগান ধৰাৰো প্ৰদান কৰোৱা হৈছে। যদি চৰকাৰৰ ফালৰ পৰা সকলো সা সুবিধা পোৱা যায় আমি আশা ৰাখিছোঁ আজিৰ সভাত যিখিনি প্ৰস্তাৱ লোৱা হৈছে এই প্ৰস্তাৱখিনি আমি কাৰ্যকৰণ কৰিব সমৰ্থ হ'ম। লগতে অংশীদাৰে যি আশা ৰাখিছে সমবায়ৰ প্ৰতি আমি তেখেতসকলৰ আশা আকাংক্ষাখিনি পূৰণ কৰাত সক্ষম হ'ম। ধন্যবাদ।